প্ৰিয় শিক্ষাৰ্থীসকল তোমালোকক মই মোৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছো। আজিৰ পাঠত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ প্ৰথম অধ্যায়ৰ ওপৰত। আৰু এই প্ৰথম অধ্যায় হৈছে অৰ্থনৈতিক ভূগোলৰ ওপৰত। আজিৰ পাঠটোত আমি আলোচনা কৰিম অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ, শাখাসমূহ ইত্যাদি। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকল মই ভূগোল খণ্ডৰ তিনিটা অধ্যায় ইতিমধ্যে তোমালোকৰ লগত আলোচনা কৰিলো আৰু এই অধ্যায়টো ভূগোল খণ্ডৰ অন্তিম অধ্যায় হ'ব। আৰু এই অধ্যায়টো মই তিনিটা খণ্ডত শেষ কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মোৰ এই ভিডিঅ'বিলাক চাই থাকিবা যাতে তোমালোকে ভালদৰে বুজি পোৱা। আহা আমি ক্লাছটো আৰম্ভ কৰোঁ। অৰ্থনৈতিক ভূগোলৰ কথা পঢ়িবলৈ যোৱাৰ আগতে প্ৰথমতে ভূগোলৰ বিষয়ে কিছু কথা জানি লওঁ আহা। ভূগোল হৈছে সাধাৰণভাৱে ক'বলৈ গ'লে ভূগোল হৈছে ঘূৰণীয়া পৃথিৱীখনৰ ভূ অৱয়ব, মাটি, ইয়াৰ বাসিন্দাসকল আৰু ইয়াৰ লগত সম্পৰ্কীয় বিভিন্ন পৰিঘটনাৰ অধ্যয়ন। ভূগোল, ভূ মানে হৈছে মাটি আৰু গোল মানে হৈছে ঘূৰণীয়া। তাৰ মানে ঘূৰণীয়া পৃথিৱীখনৰ সকলো কথা অধ্যয়ন কৰাই হৈছে ভূগোল। ভূগোলৰ কেইবাটাও শাখা আছে। প্ৰধান শাখা দুটা হৈছে প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। ভূগোলক দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি, প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল। এই প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলক আকৌ বহুত সৰু 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 শাখা বা উপশাখা কৰিব পাৰি। এই চিত্ৰখনত চোৱা ভূগোলক আমি প্ৰথমতে তিনিটা ভাগত ভাগ কৰা হৈছে। এই ৩ নম্বৰ ভাগটো হৈছে নতুন আধুনিক অধ্যয়ন। ভূগোলক প্ৰাথমিক ভূগোল হিচাপে ভাগ কৰিব পাৰি, মানৱ ভূগোল বা হিউমেন জিঅ'গ্ৰাফি, আৰু এতিয়াৰ নতুন যি আধুনিক ভূগোল হৈছে ইয়াতে কিছুমান প্ৰযুক্তি সোমাই পৰিছে, সেয়েহে ইয়াকে জিঅ'গ্ৰাফিক টেকনিক্স বুলি কোৱা হয়। প্ৰাথমিক ভূগোলৰ ভিতৰত পৰে জিঅ'মৰ্ফলজি বুলি কোৱা হয়, ক্লাইমেটলজি বুলি কোৱা হয়। ইয়াতে বতৰ আৰু জলবায়ুৰ কথা আলোচনা কৰে, ইয়াতে মাটিৰ কথা আলোচনা কৰে। বায়'জিঅ'গ্ৰাফি বুলি যিটো ভাগ কৰা হৈছে তাতে জৈৱ ভূগোলৰ কথা আৰু জীৱ ভূগোলৰ কথা আলোচনা কৰা হয়, সইল জিঅ'গ্ৰাফি ইত্যাদি। আনহাতে হিউমেন জিঅ'গ্ৰাফি বা মানৱ ভূগোলক কেইবাটাও ভাগত ভাগ কৰিব পাৰি। ইয়াৰ ভিতৰত আছে ইকনমিক জিঅ'গ্ৰাফি বা অৰ্থনৈতিক ভূগোল, বিহেভিয়াৰেল ভূগোল, পপুলেশ্যন জিঅ'গ্ৰাফি, পলিটিকেল জিঅ'গ্ৰাফি আৰু হিষ্টৰিকেল জিঅ'গ্ৰাফি। আনহাতে নতুন যি ভাগ হৈছে সেই ভাগত কিছুমান প্ৰযুক্তি কিছুমান সোমাই পৰিছে। যেনেকে সকলো কথাতে যেনেকে পৰিৱৰ্তন আহে ঠিক তেনেকে বিষয়বিলাকতো পৰিৱৰ্তন আহে আৰু নতুন নতুন গৱেষণাৰ দ্বাৰা, নতুন নতুন অধ্যয়নৰ দ্বাৰা নতুন নতুন কথাবিলাক সোমাই পৰে, বিষয়বিলাক সোমাই পৰে। এই তেনেকৈয়ে ভূগোল বিজ্ঞান বিষয়টোতো কিছুমান প্ৰযুক্তি সোমাই পৰিছে। এইবোৰৰ ভিতৰত হৈছে ৰিম'ট সেন্সিং, কোৱান্টিফিকেশ্যন মেথডছ ইন জিঅ'গ্ৰাফি, কাৰ্টগ্ৰাফি বুলি এটা সোমাই পৰিছে, য'ত আমি মেথমেটিকেল কিছুমান ভূগোলৰ কিছুমান কথা আমি পঢ়ো। তোমালোকে যদি কেতিয়াবা ভূগোল বিষয়টো অধ্যয়ন কৰা ডাঙৰ হলে তেতিয়া বহুত কথা তোমালোকে জানিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল আমি এই ভূগোলৰ কিছু সৰু এটা জ্ঞান দিলো তোমালোকক। এতিয়া আমি এই ভূগোলৰে মানৱ ভূগোল বিষয়টোৰ অৰ্থনৈতিক ভূগোলৰ বিষয়ে আমি পঢ়িবলৈ যাম। এতিয়া আহা অৰ্থনৈতিক ভূগোল মানেনো কি, অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা কি। ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত কৰিব পাৰি। আৰু অৰ্থনৈতিক ভূগোল হৈছে মানৱ ভূগোলৰ এটা অন্যতম প্ৰধান শাখা। অৰ্থনৈতিক ভূগোলত কি অধ্যয়ন কৰা হয়? অৰ্থনৈতিক ভূগোলত সম্পদৰ বিষয়ে অধ্যয়ন কৰা হয়, ৰিচোৰ্চৰ বিষয়ে অধ্যয়ন কৰা হয়। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকেই অৰ্থনৈতিক ভূগোল বা ইকনমিক জিঅ'গ্ৰাফি বোলে। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বুলি কোৱা হয়। সম্পদসমূহটো প্ৰকৃতিত থাকিলে আমি ব্যৱহাৰ কৰিব নোৱাৰো, গতিকে এই সম্পদসমূহ আমি উলিয়াব লাগিব, আমি উৎপাদন কৰিব লাগিব আৰু উৎপাদন কৰি বিতৰণ কৰিব। আমি মানুহ
মানৱ জাতিয়ে এইবোৰ পাব লাগিব আমি ব্যৱহাৰ কৰিবলৈ পাব লাগিব গতিকে এইবিলাকৰ লগত বহুতো কাৰ্য জড়িত হৈ থাকে বহুতো মানুহৰ কাম কাজ জড়িত হৈ থাকে আৰু সেই কাৰ্যকলাপসমূহ স্থান আৰু কাল ভেদে স্থান মানে বিশ্বৰ বিভিন্ন ঠাইত কেনেকৈনো মানুহ জড়িত হৈ থাকে সম্পদ উৎপাদন ভিতৰত ইত্যাদি কৰিবলৈ কাল সাপেক্ষে আগতে কেনেকুৱা ধৰণৰ আছিলে অতীতত কেনেকে মানুহে সম্পদ উৎঘাটন কৰিছিল এতিয়া কেনেকৈ কৰে এই স্থান আৰু কাল সাপেক্ষে যিটো অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বুলি কোৱা হয় ছাত্ৰ-ছাত্ৰীসকল হয়তো তোমালোকে বুজি পাইছা এতিয়া হা বিষয়বস্তুৰ বিষয়ে কিছু কথা পঢ়ো বিষয়বস্তু বা ইংৰাজীত কোৱা হয় সাবজেক্ট মেটাৰ অৰ্থনৈতিক ভূগোলৰ ভিতৰত আমি কি বিষয় পঢ়ো কি কথা পঢ়ো আমি কোনো এটা বিষয়ৰ বিষয়বস্তু বুলিলে সেই বিষয়ৰ অন্তৰ্গত কোনবোৰ কথা অধ্যয়ন কৰো তাকে বুজায় এইভাবে অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তু বা ইয়াৰ অন্তৰ্গত পঢ়িবলগীয়া বিষয়বিলাক কি চাই লোৱা আমি অৰ্থনৈতিক ভূগোলৰ ভিতৰত আমি কি কথা পঢ়িম অৰ্থনৈতিক ভূগোলৰ ভিতৰত পঢ়িম আমি ভূপৃষ্ঠৰ ভিন্ন অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত থকা প্ৰাকৃতিক সম্পদৰ বিষয়ে বিশাল পৃথিৱীখনত সকলোতে সমপৰিমাণত একে ধৰণৰ প্ৰাকৃতিক সম্পদ পোৱা নাযায় কৰবাত কিবা সম্পদ আছে কৰবাত কিবা সম্পদ আছে গতিকে ভিন্ন অঞ্চলত ভিন প্ৰাকৃতিক সম্পদবিলাকৰ বিষয়ে আমি অৰ্থনৈতিক ভূগোলত পঢ়িম তাৰোপৰি ভিন্ন প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা মানে ক'ত কিমান আছে ক'ত আমি ক'ত উপলব্ধ হয় বিতৰণ ক'ত কেনেকৈ বিতৰিত হৈ আছে আৰু গুণগুণৰ ওপৰত সম্পদৰ গুণাগুণ সম্পদৰ কোৱালিটিৰ ক্ষেত্ৰত থকা তাৰতম্য গুণাগুণৰ তাৰতম্যৰ বিষয়ে অৰ্থনৈতিক ভূগোলত আমি আলোচনা কৰো তাৰোপৰিও প্ৰাকৃতিক পৰিৱেশৰ পাৰ্থক্যৰ ফলত প্ৰাকৃতিক পৰিৱেশৰ পাৰ্থক্য কেতিয়া হ'ব বিশ্বৰ ভিন ঠাইত ভিন্ন প্ৰাকৃতিক সম্পদ উপলব্ধ হোৱাৰ কাৰণে তাৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ হয় গতিকে প্ৰাকৃতিক পৰিৱেশৰ পাৰ্থক্যৰ ফলত সেই অঞ্চলত ভিন ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপ হ'ব গতিকে সেই গোটেইবিলাক কথা আমি অৰ্থনৈতিক ভূগোলৰ ভিতৰত পঢ়ো ইয়াৰ উপৰিও বিশ্বৰ দেশসমূহৰ মাজত থকা পৰস্পৰ নিৰ্ভৰশীলতাৰ বিষয়ে অৰ্থনৈতিক ভূগোলৰ ভিতৰত আমি পঢ়ো বিশ্বৰ দেশসমূহৰ মাজত থকা পৰস্পৰ নিৰ্ভৰশীলতা মানে কি প্ৰত্যেকখন দেশেই আত্মনিৰ্ভৰশীল নহয় প্ৰত্যেকখন দেশে সকলো বস্তু উৎপাদন কৰিব নোৱাৰে কিয়নো সেই দেশত হয়তো সেই প্ৰাকৃতিক সম্পদ সকলো ধৰণৰ প্ৰাকৃতিক সম্পদ নাথাকিবও পাৰে গতিকে বিশ্বৰ ভিন্ন দেশসমূহে এখন দেশে আন এখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় গতিকে ইয়াকে কয় পৰস্পৰ নিৰ্ভৰশীলতা দেশসমূহৰ মাজত থকা পৰস্পৰ নিৰ্ভৰশীলতাৰ বিষয়েও অৰ্থনৈতিক ভূগোলত আমি পঢ়িব লাগে অৰ্থাৎ আমি কি কথা বুজিলো এই উপৰোক্ত কথাখিনিৰ পৰা যে অৰ্থনৈতিক ভূগোলত সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত সকলোবোৰ কথাই আলোচনা কৰা হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল অৰ্থনৈতিক ভূগোলৰ বিষয়বস্তুৰ মূল কথা হৈছে সম্পদ এই সম্পদ প্ৰাকৃতিক সম্পদো হ'ব পাৰে বা মানৱ সৃষ্ট সম্পদো হ'ব পাৰে গতিকে প্ৰাকৃতিক সম্পদৰ তাৰতম্যৰ ফলত বিশ্বৰ ভিন্ন ঠাইত প্ৰাকৃতিক পৰিৱেশ ভিন্ন হয় আৰু এই ভিন্ন প্ৰাকৃতিক পৰিৱেশৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপো ভিন্ন হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল অৰ্থনৈতিক ভূগোলৰ মূল কথা হৈছে সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত সকলো কথাৰে অধ্যয়ন এতিয়া হা অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহৰ বিষয়ে কিছু কথা আলোচনা কৰো অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয় পৰিসৰ মানে আমি কিমানলৈ পঢ়িম কোনো এটা বিষয় আমি কিমানলৈ পঢ়িম এই কথাটোকে পৰিসৰ বুলি কোৱা হয় অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ পৰিসৰ মূলতঃ 5টা প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত এই 5টা প্ৰশ্নৰ তলত দিয়া হৈছে এই 5টা প্ৰশ্নৰ উত্তৰ আমি যেতিয়াই পাম সিমানখিনিলৈকে আমি অৰ্থনৈতিক ভূগোল পঢ়িব লাগে এই অৰ্থনৈতিক ভূগোলৰ অধ্যয়ন 5টা প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত আৰু এই প্ৰশ্ন কেইটা হ'ল কোনো এটা অৰ্থনৈতিক কাৰ্য ক'ত অৱস্থিত অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি আমি উদাহৰণৰ সৈতে এই প্ৰশ্নৰ উত্তৰবিলাক আমি পঢ়িবৰ কাৰণে চেষ্টা কৰিম ছাত্ৰ-ছাত্ৰীসকল চাই থাকিবা 3 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনৈতিক কাৰ্যটো আন কি পৰিঘটনাৰ লগত জড়িত 4 নম্বৰ প্ৰশ্ন হৈছে অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাত কিয় হৈছে আৰু অন্তিম তথা 5 নম্বৰ প্ৰশ্নটো হৈছে অৰ্থনৈতিক কাৰ্যটো য'ত আছে
তাৰ পৰিৱৰ্তে আন এঠাইত থাকিলে বেছি ভাল হ'লহেঁতেন নেকি? এই 5টা প্ৰশ্নৰ উত্তৰ যেতিয়া আমি পাই যাম এতিয়াই অৰ্থনৈতিক ভূগোলৰ আমি পঢ়া শেষ হ'ব। আমি এই 5টা প্ৰশ্ন এটা অৰ্থনৈতিক কাৰ্যকলাপৰ লগত উদাহৰণ দি পঢ়িবলৈ চেষ্টা কৰো আহা। ধৰি ললো কৃষি কাৰ্যক আমি এটা অৰ্থনৈতিক কাৰ্য হিচাপে ললো। তেন্তে অৰ্থনৈতিক ভূগোলৰ পৰিসৰটো কেনেকুৱা হ'ব? এই 5টা প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত অৰ্থনৈতিক ভূগোলৰ পৰিসৰটো আমি কৃষি কাৰ্যক উদাহৰণ হিচাপে লৈ পঢ়ো। প্ৰথম প্ৰশ্নটো হৈছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত? অৰ্থাৎ কৃষি কাৰ্য যেহেতু আমি লৈছো কৃষি কাৰ্যটো ক'ত অৱস্থিত? সাধাৰণতে কৃষি কাৰ্য নদী উপত্যকাৰ হাৰুৱা সমভূমিত অৱস্থিত বা কৃষি তাত কৰা হয়। তাৰ পিছত প্ৰশ্নটো আছিল অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যসমূহ কি কি? ইয়াতে যেহেতু আমি কৃষি হিচাপে লৈছো কৃষি বৈশিষ্ট্যসমূহ কি কি আমি সেই কথা পঢ়িব লাগিব। অৰ্থাৎ কেনেকুৱা ধৰণৰ কৃষি কৰা হৈছে, কি শস্যৰ কৃষি কৰা হৈছে, শস্য হ'ব পাৰে বা কেছ ক্ৰপছ হ'ব পাৰে, কিহৰ কৃষি কৰা হৈছে, এনেকৈ বা কি পদ্ধতিত কৰা হৈছে ইত্যাদি এই গোটেইখিনি কথা আমি পঢ়িব লাগিব। তাৰ পিছত কৃষিৰ লগত আন কি ঘটনা জড়িত হৈ আছে? অৰ্থাৎ কৃষি কৰিলেইতো নহ'ব, কৃষিৰ লগত বহুত কথা জড়িত হৈ থাকে, জলসিঞ্চনৰ কথা জড়িত হৈ থাকে, ৰাসায়নিক সাৰ ইত্যাদিৰ কথা জড়িত হৈ থাকে, বৈজ্ঞানিক পদ্ধতি, প্ৰযুক্তি, যাতায়াত, বজাৰ ইত্যাদি সকলো কথা জড়িত হৈ থাকে। গতিকে এই সকলোখিনি কথাই আমি পঢ়িব লাগিব অৰ্থনৈতিক ভূগোলৰ ভিতৰত। 4 নম্বৰ প্ৰশ্নটো হৈছে এই বিশেষ অঞ্চলত কৃষি কাৰ্যটো কিয় কৰা হৈছে? অৰ্থাৎ কিয়নো এই অঞ্চলত কৃষি কাৰ্যটো কৰা হৈছে কাৰণ কৃষিৰ কাৰণে ইয়াতে হাৰুৱা সমভূমি আছে আৰু পানীৰ কাৰণে সুবিধা আছে। তাৰ পিছৰ প্ৰশ্নটো হৈছে সেই বিশেষ অঞ্চলত কৃষি কাৰ্য যে কৰা হৈছে তাৰ পৰিৱৰ্তে আন এঠাইত কৰিলে বেছি ভাল হ'লহেঁতেন নেকি? এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ যেতিয়া আমি পাই যাম এতিয়া অৰ্থনৈতিক ভূগোলৰ পৰিসৰটো নিৰ্ধাৰণ কৰা হ'ব। উপৰোক্ত 5টা প্ৰশ্নৰ প্ৰথম 3টা পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ লগত জড়িত। অৰ্থাৎ এই 3টা প্ৰশ্ন পৰম্পৰাগত মানে আগৰ পৰা চলি অহা ভূগোলৰ অৰ্থনৈতিক ভূগোলৰ লগত জড়িত হৈ আছে আৰু পিছৰ 2টা প্ৰশ্ন আধুনিক অৰ্থনৈতিক ভূগোলৰ ভিত্তি ৰচনা কৰিছে। অৰ্থাৎ এই পিছৰ প্ৰশ্ন দুটা আহিল পিছত যেতিয়া আধুনিক হ'ল আকৌ নতুন নতুন কথা অৰ্থনৈতিক ভূগোলৰ ভিতৰত সোমাই পৰিল এতিয়া এই 2টা প্ৰশ্ন আহিল। গতিকে ছাত্ৰ ছাত্ৰীসকল যেতিয়া এই 5টা প্ৰশ্নৰ উত্তৰ আমি পাই যাম এতিয়াই অৰ্থনৈতিক ভূগোলৰ পৰিসৰটো নিৰ্ধাৰণ কৰা হয়। আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ হৈছে জৰ্জ চিজহম। তেখেতৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য কি জানানে? তেখেতৰ মতে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য হ'ল এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰা। কোন ফাললৈ গতি কৰিছে অৰ্থনৈতিক উন্নয়ন, কোন ফাললৈ গতি কৰিছে আৰু কি দিশত গতি কৰিছে এই কথাটো অধ্যয়ন কৰাই হৈছে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। এয়া আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিজহমৰ সংজ্ঞা। আনহাতে অৰ্থনৈতিক ভূগোলবিদ জনছ আৰু গাৰ্টেনৱাল্ডৰ মতে অৰ্থনৈতিক ভূগোলে উৎপাদনক্ষম ভিত্তি বা কাৰ্যকলাপ অধ্যয়ন কৰে আৰু লগতে অধ্যয়ন কৰে কিছুমান অঞ্চল বিশ্বৰ কিছুমান অঞ্চল উৎপাদনত কিয় আগবঢ়া, কিছুমান অঞ্চল কিয় আমদানিত আগবঢ়া, কিছুমান অঞ্চল কিয় ৰপ্তানিত আগবঢ়া আৰু কিছুমান অঞ্চল ব্যৱসায় বাণিজ্যত কিয় আগবঢ়া এই সকলোবিলাক প্ৰশ্নৰ উত্তৰৰ বাবে অৰ্থনৈতিক ভূগোলে অধ্যয়ন কৰে। আমি অৰ্থনৈতিক ভূগোলত কৈ আহিছো যে অৰ্থনৈতিক ভূগোল হৈছে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ কথা অধ্যয়ন কৰা এক বিষয়। কিন্তু এই অৰ্থনৈতিক কাৰ্যকলাপ বা বৃত্তি মানে কি? অৰ্থনৈতিক কাৰ্যকলাপ বা বৃত্তি মানে হ'ল যেতিয়া জীৱন ধাৰণৰ কাৰণে ব্যক্তি এজনে কাম কৰে। আমি জীয়াই থাকিবৰ কাৰণে যে অৰ্থ উপাৰ্জন কৰো আৰু সেই অৰ্থ উপাৰ্জন কৰাৰ মাধ্যম বা আহিলাকেই ব্যক্তিজনৰ বৃত্তি বুলি কোৱা হয়। অৰ্থাৎ জীৱিকা উপাৰ্জনৰ বাবে কৰা কাম কাজকেই বৃত্তি বুলি কোৱা হয়। মানুহৰ অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰৰ। এই 4 প্ৰকাৰৰ প্ৰাথমিক অৰ্থনৈতিক বৃত্তি হৈছে প্ৰথমটো হৈছে প্ৰাথমিক বৃত্তি। প্ৰাথমিক বৃত্তি হ'ল যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকেই প্ৰাথমিক বৃত্তি বুলি কোৱা হয়।
যেনে কৃষি কাৰ্য, মৎস্য পালন, বন সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদিৰ লগত জড়িত কাৰ্যসমূহকে প্ৰাথমিক বৃত্তি বুলি কোৱা হয়। দ্বিতীয় বৃত্তি হৈছে যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য বা নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয়, তাকেই দ্বিতীয় বৃত্তি বুলি কোৱা হয়। প্ৰকৃতিৰ পৰা আহৰণ কৰা দ্ৰব্য আমি প্ৰত্যক্ষভাৱে উপভোগ কৰিব নোৱাৰিব পাৰো, গতিকে সেইবিলাক কি কৰিব লাগিব, উৎপাদনক্ষম কৰি পেলাই উৎপাদন প্ৰক্ৰিয়াৰ জৰিয়তে আমি উপভোগ কৰিব পৰা কৰিব লাগিব। গতিকে যিসকল ব্যক্তি এনেকুৱা ধৰণৰ বৃত্তিত জড়িত তেওঁলোকক দ্বিতীয় বৃত্তিত জড়িত থকা বুলি কোৱা হয়। উদাহৰণস্বৰূপে উৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদিৰ লগত জড়িত কাৰ্যসমূহক দ্বিতীয় বৃত্তি বুলি কোৱা হয়। আনহাতে তৃতীয় বৃত্তি হৈছে যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায়, তাকেই তৃতীয় বৃত্তি বুলি কোৱা হয়। যেনে যাতায়াত পৰিবহন, বজাৰ, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত কাৰ্যসমূহ। আকৌ চতুৰ্থ বৃত্তি হৈছে যি কাৰ্যৰ দ্বাৰা দ্বিতীয় আৰু তৃতীয় বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলা হয়, সেইবিলাককে চতুৰ্থ বৃত্তিত জড়িত বুলি কোৱা হয়। যেনে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহক চতুৰ্থ বৃত্তি বুলি কোৱা হয়। এতিয়া আমি অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা আৰু বিষয়সমূহৰ বিষয়ে অধ্যয়ন কৰো। অৰ্থনৈতিক ভূগোলত কেইবাটাও শাখা আছে, এইবোৰ হৈছে কিতাপত তোমালোকৰ দিয়াই আছে, এই কিতাপৰ পৰা মই দিছো কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহন ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল আৰু পৰ্যটন ভূগোল। এই শাখাবিলাকৰ বিষয়বস্তু কি হব তালিকাখনত দিয়া আছে, চাই লোৱা। প্ৰথমতে আহা কৃষি ভূগোললৈ। অৰ্থনৈতিক ভূগোলৰ এটা অন্যতম প্ৰধান শাখা হৈছে কৃষি ভূগোল। ইয়াত কৃষি কৰ্মৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষিৰ কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত বিভিন্ন সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি সকলো কথা অধ্যয়ন কৰা হয়। আনহাতে কৃষিৰ নিচিনাকৈ যেতিয়া উদ্যোগৰ কথা আলোচনা কৰা হয় তেতিয়া তাক ঔদ্যোগিক ভূগোল বুলি কোৱা হয়। সম্পদ ভূগোল হৈছে ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উৎপাদন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ ইত্যাদি অধ্যয়ন কৰা হয়। পৰিবহন ভূগোল হৈছে পৰিবহন ব্যৱস্থাৰ প্ৰকাৰ, ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদৰ বিতৰণ, পৰিবহনৰ ভূমিকা ইত্যাদি কথাবিলাক আলোচনা কৰা হয়। আনহাতে যোৱা বজাৰ ভূগোল হৈছে বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা কি আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ, এই সকলো কথাৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়। পৰিকল্পনা আৰু উন্নয়ন ভূগোল হৈছে অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়। আনহাতে পৰ্যটন ভূগোল হৈছে পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা ইত্যাদি আলোচনা কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা আৰু বিষয়বস্তু। গতিকে শিক্ষাৰ্থীসকল আমি প্ৰথম খণ্ডটো আলোচনা কৰিলো। এই অধ্যায়ৰ কিছুমান প্ৰশ্ন দিয়া হৈছে, এই প্ৰশ্নবিলাক তোমালোকে চাই লোৱা। অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা, অৰ্থনৈতিক বৃত্তি বা কাৰ্য কি প্ৰকাৰ, এই সকলোবিলাক কথা ভিডিঅ'টোত তোমালোকে পাই যাবা। লগতে তোমালোকে কিতাপখনো কিছু পৰিমাণে অধ্যয়ন কৰিবা আৰু প্ৰশ্নৰ উত্তৰবিলাক লিখি থবা। অৰ্থনৈতিক ভূগোলৰ শাখাবোৰৰ নাম লিখা, অৰ্থনৈতিক ভূগোলৰ ভিত্তি কোন, প্ৰাথমিক বৃত্তি কাক বোলে উদাহৰণ দিয়া, দ্বিতীয় বৃত্তি কাক বোলে উদাহৰণ দিয়া, তৃতীয় বৃত্তি কাক বোলে উদাহৰণ দিয়া, আৰু শেষৰ প্ৰশ্ন হৈছে চতুৰ্থ বৃত্তি কাক বোলে উদাহৰণ দিয়া। গতিকে শিক্ষাৰ্থীসকল আজিলৈ এইখিনি প্ৰশ্নৰ উত্তৰৰ লগতে পাঠটি মই তোমালোকৰ লগত শেষ কৰিলো। গতিকে পিছৰ পাঠত মই সম্পদৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ছাত্ৰ ছাত্ৰীসকল চাই থাকিবা আৰু এইবিলাক প্ৰশ্নৰ উত্তৰ
ধুনীয়াকৈ তোমালোকৰ টুকা বহীত লিখি থবা আৰু আজিলৈ ইমানতে তোমালোকলৈ এৰিছো ধন্যবাদ